প্ৰথমে আজি অসমবাসী ৰাইজলৈ 2026 নৱবৰ্ষৰ প্ৰথম দিনটোত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ 2026 চনটো আপোনালোকৰ সকলোৰে সুখ শান্তি সমৃদ্ধিৰে আগবাঢ়ি যাব। আজি আমি ইয়াত উপস্থিত আছোঁ জাগুনৰ বুঢ়ীটিং ঘাটত। ইয়াত আপোনালোকে দেখিছে বছৰৰ প্ৰথমটো দিনত বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে আজি নৱবৰ্ষৰ যি আনন্দ উল্লাস বনভোজ খাবলৈ বনভোজস্থলীলৈ আহিছে। আৰু 2025 চনটো আমি বহু পোৱাৰ মাজতো বহুকেইজন পুৰুষা ব্যক্তিক আমি হেৰুৱাব লগা হ'ল। তাৰ মাজতো আমি আশা কৰিম 2026 চনটো যাতে সকলোৰে বাবে এক মংগলময় হওক আৰু যাতে 2025 চনৰ দৰে দুখজনক কোনো বাৰ্তা আমাৰ মাজলৈ নাহে। সকলোৱে যাতে সুখ শান্তি সমৃদ্ধিৰে আমি আগবাঢ়ি যাব পাৰোঁ। লগতে আমি অসমবাসীলৈ অনুৰোধ জনাম, এই জাগুন বুঢ়ীটিং নৈত যি জাগুন ঘাট আছে, ইয়াত যি বনভোজস্থলী আছে, তালৈ আপোনালোকে আহক। ইয়াত যি প্ৰাকৃতিক মনোৰম দৃশ্য এই উপভোগ কৰক আৰু এক আনন্দ উল্লাস আৰু ফূৰ্তি কৰক, তাৰে কামনা কৰিছোঁ।